নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ নৰকাসুৰ পাহাৰ। ইয়াত আপোনাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় আছে। তো এই পাহাৰখনত মই আহি উপস্থিত হৈছোঁ। ইয়াত মই আজি আপোনালোকক ক'ব বিচাৰিম যে আমি গুৱাহাটীৰ ইতিহাস জানিবলৈ হ'লে আমি প্ৰথম জানিব লাগিব GS ৰোড, গুৱাহাটী টু শ্বিলং ৰোড। এই গুৱাহাটী টু শ্বিলং ৰোড কেতিয়া বনাইছিলে, কোনে বনাইছিলে আৰু কিয় বনাইছিলে, এই তিনিটা প্ৰশ্ন আপুনি জানিব লাগিব। এই তিনিটা প্ৰশ্ন আপুনি জানিলে আপুনি ইতিহাসৰ বিষয়ে কিছু কথা গম পাব। ইতিহাসৰ কথাটো গম পালে আপুনি বৰ্তমানটো বুজি পাব। তো সেইকাৰণে মই ইয়াত পাহাৰৰ ওপৰত উঠি আহিছোঁ। উঠি আহি মই এতিয়া আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। এইফালে আছে আপোনাৰ পল্টন বজাৰ। পল্টন বজাৰৰ পৰা আপোনাৰ GS ৰোডটো এনেকৈ এই যিবিলাক অট্টালিকা আছে, এই অট্টালিকাবোৰৰ মাজেদি গৈছে। এইটো আপোনাৰ শ্বিলংলৈকে গৈছে। এইফালে শ্বিলং আছে। আচ্ছা, এই গুৱাহাটী টু শ্বিলং GS ৰোড, এই ৰোডটো আপোনাৰ বনাইছিলে 1877। তেতিয়া মানে তাৰে আগত GS ৰোড বনোৱা নাছিলে। তেতিয়া কি আছিল, মানে গোটেই অসমটো বেংগলৰ পৰা কণ্ট্ৰল হৈছিলে, যিটো মানে কলকাতাৰ পৰা আপোনাৰ বেংগল, ৱেষ্ট বেংগল, বাংলাদেশ, গুৱাহাটী, অসম, নাগালেণ্ড চব মানে তাৰে পৰা কণ্ট্ৰল হৈছিলে। তাৰে পিছত মানে কি হ'ল, আপোনাৰ এই অসমৰ ৰাইজে বিচাৰিলে যে অসমৰ প্ৰশাসনটো বেলেগ কৰি লাগে। তেতিয়া যিজন ব্ৰিটিছ ভাইচৰয় আছিলে, এই ভাইচৰয়জনে এজন চিফ কমিশ্যনাৰ দি দিলে অসমক। তেওঁক ক'লে যে তুমি অসম, নৰ্থ ইষ্ট, মেঘালয়, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা চবটো তুমি চাব লাগে, চাই কিনে ৰিপৰ্ট দিব লাগে। তেতিয়া কি কৰিলে, এই যিজন চিফ কমিশ্যনাৰ আছিলে তেওঁ মানে গুৱাহাটীৰ পৰা শ্বিলং যোৱা ৰাস্তাটো বনালে, GS ৰোড। আচ্ছা, সেই ৰাস্তাটো আছিলে 100 কিলোমিটাৰ দীঘল। আৰু সেই ৰাস্তাটো বনাইছিলে কিয়, কাৰণ বেংগলৰ পৰা যিবিলাক বস্তু বাহিনী আহিছিল, এইবিলাক নদী আহিছিল, ব্ৰহ্মপুত্ৰ নদী দি আহিছিল। আৰু যেতিয়া ৰেল লাইন বনালে তেতিয়া ৰেল লাইনত আহিছিল। আচ্ছা, এতিয়া শ্বিলংলৈকেতো নদী নাই, শ্বিলংলৈকে ৰেল লাইন নাই। এইকাৰণে শ্বিলংলৈকে যোৱা ৰাস্তাটো বনালে। এই যেতিয়া ৰাস্তাটো বনাইছিলে, এইটো 100 কিলোমিটাৰ দীঘল আৰু আপোনাৰ মানে দীঘল আৰু বহল আছিলে। সেই ৰাস্তাটো আপুনি এতিয়া চাব, সেই সময়ত যিমান মানে বহল আছিলে, সিমান বহল মানে এতিয়া নাই। তাৰ মানে কি, তাৰ মানে আপোনাৰ ৰাস্তাৰ মাটিবিলাক ঠেলি কিনে ঘৰ বনাইছে, মানে বেদখল কৰিছে। আৰু এই বেদখলটো আপোনাক কোনো নক'ব, আপোনাক কোনো ইউটিউবাৰ নক'ব, কোনো সাংবাদিক নক'ব, কোনো লিডাৰ নক'ব, কোনো দল সংগঠনৰ মানে কৰ্মী নক'ব, আপোনাক কোনো মানুহ আপোনাক নক'ব। কাৰণ এইটো ক'লে আপুনি চব জানি যাব। চব জানি গ'লে আপুনি মানে প্ৰশ্ন কৰিব, এইকাৰণে আপোনাক নক'ব। প্ৰশ্ন কৰিলে মানে যিবিলাক প্ৰশাসনত বহি আছে তেওঁলোকে উত্তৰ দিব লাগিব। তেওঁলোকে উত্তৰ দিব কেনেকুৱা, তেওঁলোকৰ হাতত উত্তৰে নাই। তো এইকাৰণে যিটো GS ৰোডৰ যিটো ইতিহাস, এইটো মই আপোনাক ক'লোঁ। আৰু এইটো আপোনাৰ ভিডিঅ' আপুনি ইউটিউবত ক'তো বিচাৰি নাপাব। আপুনি ইউটিউবত চাৰ্চ কৰক হিষ্টৰী অফ GS ৰোড, কোনো ভিডিঅ' বনোৱা নাই। মই আজি প্ৰথম বনাই আছোঁ যে হিষ্টৰী অফ GS ৰোড। কাৰণ হিষ্টৰীটো জানিলে আপুনি বৰ্তমান বুজি পাব। তো GS ৰোড মাটি বেদখল হৈছে। আপুনি এটা কথা খালি সোধক যে GS ৰোডৰ মাটি যেতিয়া ব্ৰিটিছ চিফ কমিশ্যনাৰ, যেতিয়া অসমত চিফ কমিশ্যনাৰ এজন নিয়োগ কৰিছিলে, তেওঁ যেতিয়া GS ৰোডটো বনাইছিলে তেতিয়া কিমান বহল আছিলে এইটো সোধক। দীঘলটোতো মই কৈ দিলোঁ 100 কিলোমিটাৰ।
বহলটো সোধক আৰু এতিয়া জুখিব দিয়ক ইমান বহল আছেনে নাই। যদি নাই বেদখল হৈছে চিধা কথা, তো বেদখল হৈছেতো ভাঙিব লাগে, এইটোৱে কথা। এইখিনি কথা আপোনাক কোনো কোৱা মানুহ নোলাব, কোনো মানুহ আপোনাক নক'ব। তো এইকাৰণে মোৰ ভিডিঅ'ত যিমান পাৰে ইমান লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। আৰু গুৱাহাটীত মই চাইছোঁ এই যিবিলাক অট্টালিকা আছে এইবিলাক চব মানে অবৈধ নিৰ্মাণ হয়, এইটো ইলিগেল কনষ্ট্ৰাকশ্যন, এইটো কোনো লিগেলি কৰা নাই। তো এইবোৰৰ ওপৰত আলোচনা হ'ব লাগে, কিন্তু আমাৰ মানে দুখৰ বিষয় আছে, কোনো আলোচনা নকৰে, কোনো মানুহ আলোচনা নকৰে। তো সেইকাৰণে মোৰ ভিডিঅ' চাই কিনে চবে আলোচনা কৰা আৰম্ভ কৰক যে ইতিহাসত এনেকুৱা আছিলে, বৰ্তমান এনেকুৱা কিয় হৈছে, বাছ এইটো প্ৰশ্ন লাগে। ঠিক আছে, ধন্যবাদ।